So hello students, আজি আমি start কৰিব গৈছো class 9 advanced mathematics lesson হৈ গল logarithm. So we will start logarithm, okay? So logarithm exercise আমি start কৰিম তোমাৰ 3.1. So 3.1 to start কৰাৰ আগত আমি এটো বুজি ল'ব লাগে যে logarithmৰ rules কি কি আছে, আমি কি কানে log solve কৰিব লাগে, logarithm what is the meaning of logarithm and কিছুমান introduction আমি বুজি লম, ঠিক আছে? So let's start. So logarithm দুটা শব্দৰ পৰা বনা আছে. One is log and ঠিক আছে. So log, what is the meaning of log? Log means হৈ গল তোমাৰ ratio. Log মানে হৈ গল ratio and arithmetic means হৈ গল calculation. So basically in Greek word logarithm হৈ গল meaning হৈ গল ratio and calculation. Logarithm ক আমি দুটা পাৰ্টত ডিভাইড কৰিছো, log and arithmetic. log মানে হৈ গল ratio and arithmetic means হৈ গল calculation. এই ওয়ার্ডস এটা আমি ডিরাইভ কৰিছো গ্রিক ওয়ার্ডৰ পৰা, ঠিক আছে? নাও ইউ সি এটা সো logarithm, what is log? Basically log is a tool, ঠিক আছে? What is log? Log is a tool. Now what does these tools help us? For example, আমি যদি কিবা মানিলো কনস্ট্রাকশন কৰিব আছে, সো আমাক কনস্ট্রাকশন কৰিবলৈ আমাক কিছুমান টুলস লাগে, হেনেকুৱা mathematical calculation কৰিবৰ কাৰণে আমাক কিছুমান টুলছৰ প্ৰয়োজন হয়, ঠিক আছে? So log is a tools which help us to solve some mathematical properties, ঠিক আছে? It is a tools, it helps us to solve some mathematical properties. Okay, so log কি কৰে আমাক mathematical কিছুমান properties আছে হেগিরা সলভ কৰিব কাৰণে it help কৰে, ঠিক আছে? Now basically আমি যদি simple language ক'ব যাও, it makes calculation easy, ঠিক আছে? কি কৰে ক্যালকুলেশন তো ইজি কৰি দিয়ে, ঠিক আছে? বেসিক্যালি এটো আমাৰ কি কানে প্ৰয়োজন হয়, সো তুমি চোৱা এটা এক্সাম্পলৰ বুজা যে মানি লোৱা তোমাৰ তাত 2 power 4 আছে, সো what you can write 2 into 2 into 2 into 2. Now why we wrote 2 power 4 equal to 2 into 2 into 4 times কিয় লিখিছো? So what is this? Basically it is an representation. What representation? Exponential representation. It basically exponential representation হয়. So এটোৰ বুজাৰ আগত আমি প্ৰথমে এডিশনটো বুজি লওঁ। সো যেনেকৈ আমাক যদি এড কৰিব আছে, সো আমি মানি লোৱা 2 + 2 + 2 + 2 এনেকৈ নাম্বাৰ এটা এড কৰি আছো। সো আমি ৰিপিটেডলি যেতিয়া এড কৰি যাওঁ নাম্বাৰ কিটা, সো আমি কি কৰো ইয়াত শর্টকাট ইউজ কৰো, যেনেকৈ 2 into 4, ঠিক আছে? আমি ইয়াত শর্টকাট ইউজ কৰি 2 into 4. So what is 2 into 4? It is 8. So এটো হৈ গল শর্টকাট addition. So multiplication is shortcut of addition. Okay, multiplication is shortcut of addition. Now you see, now what is exponent? Now you see, যেতিয়া আমি repeatedly কিবা এটা নাম্বার এড কৰা, তেন্তে আমি কি কৰিলো multiply. That means shortcut of addition. Additionৰ shortcut কি হৈ গল? What is the shortcut of addition? Multiplication. Okay, now you see what is the shortcut of multiplication. আমি যদি হুদু যে multiplication shortcut কি আছে, so it is nothing but exponent, ঠিক আছে? কেনেকৈ চোৱা যেতিয়া আমি ৰিপিটেডলি মাল্টিপ্লাই কৰো, so আমি ইয়াত shortcut হিচাপে কেনেকৈ লিখো 2 power 8. so এটো হ'ল shortcut কিহৰ মাল্টিপ্লিকেশনৰ, ঠিক আছে? এটো হ'ল শর্টকাট মাল্টিপ্লিকেশন। হেন্স এডিশন শর্টকাট হৈ গল তোমাৰ এডিশনৰ শর্টকাট হৈ গল মাল্টিপ্লিকেশন, আৰু মাল্টিপ্লিকেশন শর্টকাট হৈ গল এক্সপোনেনশিয়াল ফর্ম। ওকে, ইমানটো আমি ক্লিয়ারলি বুজি পাইছো। না এতিয়া চোৱা এক্সপোনেনশিয়াল ফর্ম যেতিয়া তাৰ নাম্বাৰটো ইনক্ৰিজিং অৰ্ডাৰত গৈ থাকে, চোৱা যেতিয়া নাম্বাৰটো ইনক্ৰিজ হৈ থাকে, ফৰ এক্সাম্পল ইউ সি আমাক যদি কয় যে ঠিক আছে 2 power 6 ক্যালকুলেট কৰা, তো আমি মাল্টিপ্লাই কৰি পেলাই ক্যালকুলেট কৰিলম, ঠিক আছে? এটা 2 power 66 ক্যালকুলেট কৰা,
সো ইট ইজ বিট মিন্স লিটল বিট ডিফিকাল্ট আছে কিন্তু আমি যেনেকৈ হ'লেও কেলকুলেট কৰি ল'ম নাও ইফ ইট সেজ that calculate the value of 2 power 666 that means 2 will be multiplied 666 times okay so to বহুত ডাঙৰ নাম্বাৰ হৈ যাব very big number okay now such type of number আমি যদি মাল্টিপ্লাই কৰিব যাওঁ so ইয়াতে চান্সেস আছে যে বহুতখিনি এৰৰ ক্ৰিয়েট হ'ব ঠিক আছে so হে এৰৰটোক শর্ট কৰিবলে ঠিক আছে হে এৰৰটোক শর্ট কৰিবলে এটা টুলস ডেভেলপ কৰা হল by John Napier okay this tools was developed by John Napier so this tools is known as logarithm okay now what does it says যেতিয়া আমি ক্যালকুলেশন খুব ওপৰত গুছি যায় যেনেকৈ আমি শিকিলো যে এডিশনৰ শর্ট ফর্ম কি হৈ গল মাল্টিপ্লিকেশন মাল্টিপ্লিকেশনৰ শর্ট ফর্ম কি হল এক্সপোনেনশিয়াল ফর্ম now what is the short form of exponential form exponential short form কি হয় so exponential form হৈ গল short form হৈ গল log ঠিক আছে so exponential short form কি হৈ গল log now how log is used to sort out exponential form or how to find out this now আমি কি কৰো যেটো exponential form আছে তাক আমি কনভার্ট কৰি দিও so আমি এডিশন to multiplication কনভার্ট কৰি দিও multiplication to exponential কনভার্ট কৰি দিও exponential log now what is log log is a form in which we calculate the number by adding and subtracting ঠিক আছে এই ফর্মটোক আমি কনভার্ট কৰি দিম এডিশন or subtraction ঠিক আছে এই ফর্মটো যেটো এক্সপোনেনশিয়াল ফর্ম আছে এটোক আমি হয়তো এডিশন নাইবা সাবট্রাকশনত কনভার্ট কৰি লম আৰু তাৰ পিছত আমি হেতু ক্যালকুলেট কৰো সো ইট উইল বি ইজি ওয়ান with the help of log table okay so this number will be converted to addition or subtraction এই নাম্বাৰটোক আমি এডিশন নাইবা সাবট্রাকশনত কনভার্ট কৰি লম ঠিক আছে আৰু তাৰ পিছত এটো তাৰ ভ্যালুটো আমি ফাইন্ড আউট কৰিবলৈ ট্রাই কৰিম ঠিক আছে so this is mainly log okay now we see how it help us you see logarithm আমি ডিসকাস কৰিছিলো any positive number so any positive number n আমি কোনোবা এটা পজিটিভ নাম্বার লৈ ললো n এই n টুক আমি দুই ধৰণে ৰিপ্ৰেজেন্ট কৰিব পাৰো সো এনি পজিটিভ নাম্বার n can be represented in two ways so আমি লগাৰিথম ডিসকাস কৰিছিলো আমি এটা লগাৰিথমটো ভালকে বুজিব কাৰণে আমি n এটা লৈ লৈছো সো n এটা পজিটিভ নাম্বার হয় ঠিক আছে n এটা পজিটিভ নাম্বার হয় যেটোক আমি দুই ধৰণে ৰিপ্ৰেজেন্ট কৰিব পাৰো ঠিক আছে now the first representation is exponential representation and the second is logarithmic representation okay any positive real number n can be represented in two ways exponential and logarithm representation এতিয়া আমি মান ললো let n equal to আমি মান ললো মানি লো তোমাৰ 16 আছে n equal to আমি কি মান ললো 16 ঠিক আছে এটা চোৱা n টুক আমি দুই ধৰণে ৰিপ্ৰেজেন্ট কৰিব পাৰো প্ৰথমটো হৈ গল এক্সপোনেনশিয়াল ফৰ্ম and second is logarithmic okay so you see আমি n টুক দুই ধৰণে ৰিপ্ৰেজেন্ট কৰিব পাৰো এক্সপোনেনশিয়াল আৰু লগাৰিথমিক ফৰ্ম n যেটো আছে আমি কি লৈছিলো 16 okay so 16 টুক যদি আমি এক্সপোনেনশিয়াল ফৰ্মত ৰিপ্ৰেজেন্ট কৰো so we can write 16 equal to 4 square okay 16 টুক আমি কি লিখিব পাৰো 4 square so এটো হৈ গল তোমাৰ নাম্বাৰটো এটো হৈ গল তোমাৰ বেস আৰু এটো হৈ গল তোমাৰ power or you can say exponent okay so eto হৈ গল তোমাৰ exponential representation okay next
লগাৰিথমিক ৰিপ্ৰেজেণ্টেশ্যন আমি কেনেকৈ লিখোঁ চোৱা আমি লিখিম যে log of 16 log of 16 to the base 4 is how much? So we will get answer 2. Log of 16 to the base 4 is how much? 2. That means কি ক'ব বিচাৰিছে চোৱা যে what power of 4 to be raised, what power of 4 to be raised to get 16. So ই আমাক ডাইৰেক্টলি কুৱেশ্যন সুধি আছে যে হোৱাট পাৱাৰ অফ 4 টু বি ৰেজড টু গেট 16 তাৰমানে 4ৰ আমি কিমান পাৱাৰ ৰেজ কৰোঁ যাতে আমাৰ এনচাৰটো কিমান আহি যায় 16 ঠিক আছে চ' এইটোৱে হৈ গ'ল ডিফাৰেঞ্চ লগ এণ্ড এক্সপনেঞ্চিয়েল ফৰ্মত চ' আমি এইটো ফৰ্মত কনভাৰ্ট কৰি দিওঁ তো ইয়াতে কুৱেশ্যন কি সোধা হয় যে তোমাক ইয়াতে ডাইৰেক্ট কুৱেশ্যন সোধা হয় যে পাৱাৰটো কি হ'ব ঠিক আছে এই পাৱাৰটো তোমাৰ কিমান আহিব ঠিক আছে যাতে ইয়াৰ লগত এই পাৱাৰটো আমি পাৱাৰটো ৰেজ কৰিলে তোমাৰ 16 আহিব চোৱা যেতিয়া আমি লগটো ইয়াৰ পৰা আঁতৰাই দিম চোৱা ইয়াতে লগ 4 টু দি লগ 16 টু দি বেছ 4 আছে নহয় যেতিয়া আমি লগটো আঁতৰালোঁ এই 16টো ইকুৱেল টু কি হ'ব এই 4টো ইয়াৰ তলত গুচি যাব চ' 4 টু দি বেছ 4 স্কুৱেৰ তো এইটো হৈ গ'ল লগাৰিথমৰ পৰা এক্সপনেঞ্চিয়েল ফৰ্ম আকৌ এইটো এক্সপনেঞ্চিয়েলৰ পৰা লগাৰিথমিক ফৰ্ম ঠিক আছে এতিয়া ইয়াক যদি আমি লগাৰিথমিক ফৰ্মক লিখিব যাওঁ চ' আমি কি লিখিম লগ 16 টু দি বেছ এইটো আকৌ ইয়াত আহি যাব হাউ মাছ ইকুৱেল টু 4 চ' বুজি পাইছা লগাৰিথমিক এণ্ড এক্সপনেঞ্চিয়েল ফৰ্ম আমি এই প্ৰকাৰে লিখিব পাৰোঁ চ' এতিয়া আমি ইয়াৰ ডেফিনেশ্যনটো দিব যাওঁ চোৱা হোৱাট ইজ লগাৰিথম অ'কে ডেট লগ অফ এ নাম্বাৰ এন চোৱা log of a number আমি কাৰ log লৈ আছোঁ n ৰ so log of a number n to the base এতিয়া আমি ধৰি লোৱা বেছটো ইয়াতে 4 লৈছোঁ তো আমি বেছটো এটা আননন ভ্যালু লৈ ললোঁ x so log of a number n to the base x is a number by which the base must be raised to get n ঠিক আছে সো ডেফিনেশ্যনটো ভালকৈ বুজা যে log of a number n ৰ যিটো log হ'ব যাৰ বেছ আছে x সেইটো কি হ'ব এটা নাম্বাৰ হ'ব ঠিক আছে সেইটো কি হ'ব এটা নাম্বাৰ by which the base must be raised সেই নাম্বাৰটো কি হ'ব যে বেছটোক আমি ৰেজ যিটো কৰিম মানে বেছটোক আমি ৰেজ কৰিলে যিটো পোৱা যায় বেছটোক ৰেজ কৰিলে সেই নাম্বাৰটো পোৱা যায় তো সেই যিটো ৰেজ কৰাৰ যিটো পাৱাৰ আছে সেইটোৱে আমাৰ কি দিব এনৰ লগৰ ভ্যালু দিব ঠিক আছে সো এইটোক আমি এনেকৈ লিখিব পাৰোঁ চোৱা ডেফিনেশ্যনটো এনেকৈ লিখিব পাৰোঁ চোৱা লগ n to the base x okay log n to the base x is equal to a সেটুকে এনেকৈ লিখিব পাৰোঁ চোৱা এই ডেফিনেশ্যন মতে চোৱা log of a number n ৰ log to the base x is a number সেইটো এটা নাম্বাৰ হয় নাম্বাৰটো a বুলি ধৰি ললোঁ by which এইটো ৰেজ কৰা হয় ইয়াক ৰেজ কৰিলে যিটো নাম্বাৰ পোৱা যায় nটো পাবৰ কাৰণে ঠিক আছে xক ৰেজ কৰিলে xক তুমি ৰেজ কৰা সো এইটোক আমি এনেকৈ লিখিব পাৰোঁ x to the power a is equal to n okay so xক ৰেজ কৰিলে xক জিৰ পাৱাৰত ৰেজ কৰা হয় সেই ভ্যালুটোৱে n ৰ কি হ'ব লগ ভ্যালু হ'ব বুজি পাইছা এটা ইয়াতে বেছ কিমান আছে x so x যিটো বেছ আছে এই বেছটোক যদি মই এক্সপনেঞ্চিয়েল ফৰ্মত লৈ পেলাই যদি ৰেজ কৰিম সো যিটো ভ্যালু আহিব সেইটোৱে n ৰ কি হ'ব লগ হ'ব ঠিক আছে সো দিস implied this and this implied this মানে দুটা implied and implied upon আছে okay so এইটোৰ পৰা আমি এইটো পাম and this is equal to this okay so ইয়াতে কন্ডিশন কিছুমান আছে যেনেকুৱা n যিটো আছে greater than 0 a greater than 0 and a not equal to 1
সো এইকেইটা কণ্ডিশ্যন আছে ইয়াতে এই কণ্ডিশ্যনটো যদি ফুলফিল নহয় তেন্তে আমাৰ লগ ওলাব নহ'ব বিকজ এইকেইটা ভেলুত আমি লগৰ ভেলু নাপাম কেনেকৈ নাপাম আমি কিছুমান এক্সাম্পলত বুজি লওঁ ৰ'বা ঠিক আছে ইমানখিনি ক্লিয়াৰ হৈ গ'ল এতিয়া আমি ডেফিনেশ্যনকেইটা চাই লৈছোঁ লগৰ ডেফিনেশ্যনকেইটা কি আছিলে log n to the base x is equal to a implied and implied upon x to the base a is equal to n ঠিক আছে সো এইটো হৈ গ'ল লগাৰিথমিক ফৰ্ম আৰু এইটো হৈ গ'ল এক্সপনেনচিয়েল ফৰ্ম ঠিক আছে এতিয়া ইয়াতে কণ্ডিশ্যন কি আছে যে n should be greater than 0 তাৰমানে n যিটো আছে সেইটো 0 হ'ব নোৱাৰে 0তকৈ ডাঙৰ বা 0তকৈ সৰু হওক কিন্তু n 0 হ'ব নোৱাৰে a greater than 0 তাৰমানে a যিটো আছে এই যিটো পাৱাৰ আছে সেইটো কি হ'ব 0তকৈ ডাঙৰ হ'ব লাগিব and next a not equal to 1 এই পাৱাৰটো কি হ'ব নালাগিব 1 হ'ব নোৱাৰে ঠিক আছে সো এইকেইটা কণ্ডিশ্যন আমি সাম এইটো কেতিয়া হয় তাৰ আগত আমি কিছুমান সলভ কৰি লওঁ এক্সাম্পল চোৱা কেনেকৈ সলভ কৰোঁ সো ইয়াতে দিয়া আছে that log 6 to the base 6 কিমান হ'ব সো আমি কেনেকৈ ফাইণ্ড কৰি ইয়াৰ এনচাৰটো চোৱা তুমি এইটো ভাবিব লাগিব ইয়াক যদি এক্সপনেনচিয়েল ফৰ্মত তুমি কনভাৰ্ট কৰা log 6 to the base 6 আছে সো ইকুৱেল টু হাউ মাছ এইটোক যদি আমি জানিব আছে তো মানি লোৱা এইটো নাম্বাৰ মই নাজানো ঠিক আছে তো তুমি সিম্পল ভাবা যে 6ৰ যিটো আছে 6 এই 6ৰ কিমান পাৱাৰ ৰেজ কৰা যায় ইয়াক এক্সপনেনচিয়েল ফৰ্মত কনভাৰ্ট কৰি দিয়া ঠিক আছে সো এক্সপনেনচিয়েল ফৰ্মত কনভাৰ্ট কৰিলে এইটো কি হৈ যাব 6 পাৱাৰ হাউ মাছ ইজ ইকুৱেল টু 6 তো সিম্পল আছে 6 পাৱাৰ কিমান হৈ যাব 1 ঠিক আছে সো 6 পাৱাৰ 1 কৰিলে কিমান হ'ব 6 সেই বস্তুটো তুমি এনেকৈ ভাবিব লাগিব যে এইটো যদি চোৱা log 6 to the base 6 লগটোক যদি মই আঁতৰাওঁ তেন্তে এই যিটো 6 আছে এইটো তলত আৰু এই 6টো ইয়াত দুইটা ইকুৱেল আৰু ইয়াতে পাৱাৰ আহি যাব ঠিক আছে এই লগটো আঁতৰালে কি হ'ব এই 6ৰ ইকুৱেল এইটো হৈ যাব আৰু ইয়াৰ কিবা এটা পাৱাৰ ৰেজ কৰিব লাগিব সো কিমান পাৱাৰ ৰেজ কৰিম সেইটোৱে আমাৰ ইয়াৰ এনচাৰ হ'ব বুজি পাইছা নেক্সট চোৱা তো আমি কিমান পালোঁ 1 সো এইটো কিমান হৈ যাব 1 নেক্সট চোৱা log 0.4 to the base 0.4 সো এইটো এনেকুৱা হ'ব সো log 0.4 to the base 0.4 যেতিয়া মই লগটো আঁতৰালোঁ সো মোৰ কি হ'ব 0.4 টু ইকুৱেল হৈ যাব 0.4 আৰু ইয়াতে কিবা এটা পাৱাৰ ৰেজ কৰা হ'ব তো তুমি নিজে চোৱা যে 0.4 পাবলৈ 0.4ৰ কি পাৱাৰ ৰেজ কৰিব লাগিব তো এইটো 1 সো ইয়াতে কিমান হৈ যাব এনচাৰটো হৈ গ'ল 1 ঠিক আছে বুজি পাইছা ভালকৈ নেক্সট এইটো চোৱা এইটো আমি ফাইন কৰোঁ সো log 25 to the base 5 সো log 25 চোৱা সো আমাক দিয়া আছে log 25 to the base 5 যেতিয়া লগটো আঁতৰালোঁ সো 25 ইজ ইকুৱেল টু 5 না 25 ইজ নট ইকুৱেল টু 5 ঠিক আছে সো 25 ইজ নট ইকুৱেল টু 5 বাট 5 শুড বি ৰেজ টু পাৱাৰ 5ৰ কিবা এটা পাৱাৰ ৰেজ কৰিব লাগিব তেতিয়া 25ৰ ইকুৱেল হ'ব সো সেইটো কি পাৱাৰ হয় তো তুমি নিজে ভাবা তো তুমি জানা এইটো 2 হ'ব সো ইয়াতে কিমান হ'ব এনচাৰ 2 ঠিক আছে নেক্সট চোৱা log 256 to the base 4 সো এইটো হৈ গ'ল log 256 to the base 4 সো ইয়াতে আমাৰ এনেকৈ হ'ল যে 250 যেতিয়া লগটো আঁতৰাই দিলোঁ ইফ উই ৰিমুভ log দেন ইট উইল বি কনভাৰ্টেড টু এক্সপনেনচিয়েল ফৰ্ম সো এইটো এক্সপনেনচিয়েল ফৰ্মত কনভাৰ্ট হৈ যাব সো এক্সপনেনচিয়েল ফৰ্মত কনভাৰ্ট হ'লে তুমি এইটো চাব লাগিব যে ইয়াৰ কি পাৱাৰ ৰেজ কৰিলে ইয়াৰ ইকুৱেল হ'ব ঠিক আছে সো 4ৰ কিমান পাৱাৰ ৰেজ কৰিলে 256 হ'ব এতিয়া বহুতকৈ ষ্টুডেণ্ট নাজানে সো আমি কেনেকৈ ফাইন কৰিম সেইটো সো আমি কি কৰিম ফেক্টৰাইজ কৰি ল'ম সো 256 ফেক্টৰাইজ কৰি দিয়া 2 দি কৰিলে 1 জাৰ 2 জাৰ 8 জাৰ ওকে 2 দি কৰিলে 64 2 দি কৰিলে 32 2 দি কৰিলে 16 2 দি কৰিলে 8 2 দি কৰিলে ঠিক আছে এতিয়া 4ৰ পাৱাৰ ৰেজ কৰিব আছে তেন্তে 4 4কৈ ল'ব লাগিব সো এইটো 4 ইনটু 4 ইনটু 4 ইনটু 4 তাৰমানে 4 কিমান বাৰ 4 4 টাইমছ দ্যাট মিন্স 4ৰ পাৱাৰ 4 ইট মিন্স ইয়াৰ এনচাৰ কিমান হ'ব 4 সো এইখিনি বুজি পাইছা ধুনীয়াকৈ ওকে নেক্সট আৰু চাওঁ ইয়াতে আমাক সুধিছে যে √2ৰ কি পাৱাৰ সৰি log 2 to the base √2 সো এইটো আমি কেনেকৈ কৰোঁ চোৱা log 2 to the base √2 সো যেতিয়া লগটো তুমি আঁতৰাবা এইটো কি হ'ব কনভাৰ্ট হৈ যাব তোমাৰ কিহৰ এক্সপনেনচিয়েল ফৰ্মত তো তুমি সদায় এই বস্তুটো মনত ৰাখিব লাগিব যে আমি দুটাও ইণ্টাৰচেঞ্জ কৰি থাকিম লগৰ পৰা এক্সপনেনচিয়েল পৰা লগ এনেকৈ ইণ্টাৰচেঞ্জ কৰি কৰি আমি প্ৰব্লেমকেইটা সলভ কৰিম ঠিক আছে তো তোমালোকে এইটো ভালকৈ বুজি পাব লাগিব সো log 2 to the base √2 সো আমি যদি লগটো আঁতৰাওঁ তেন্তে 2 ইজ ইকুৱেল টু কি হৈ যাব √2 2 √2 ইকুৱেল হ'ব কিন্তু কি 2 √2 ইকুৱেল হয়নে নহয়
সো ইকুৱেল কেতিয়া হ'ব সেই বস্তুটোক মোক ভাবিব আছে সো মই লিখিম যে 2টোক ইয়াক মই এনেকৈ লিখিব পাৰোঁ ইয়াছ ৰুটৰ ভেলুটো 1/2 হৈ যায় সো 2ক যদি মই 1/2 পাৱাৰ ৰেজ কৰোঁ ঠিক আছে তেন্তে দুটাৰ ইকুৱেল হৈ আছে সো কিমান পাৱাৰ সো ইট ইজ 1/2 সো ইয়াৰ ভেলু কিমান আহিব 1/2 এতিয়া চোৱা এইটো আছে ওকে এইটো ঠিক আছে ওকে নেক্সট চোৱা এইটো আমাৰ দিয়া আছে যে আমাৰ লগ √2 টু দি বেছ 2 সো আমাৰ আছে লগ √2 টু দি বেছ 2 সো এইটো আমি কি চাব লাগে যে যেতিয়া আমি লগটো আঁতৰাওঁ তেন্তে কি হ'ব √2 ইজ ইকুৱেল টু 2 সো √2 ইজ ইকুৱেল টু কি লিখিব পাৰোঁ √2 হোল স্কুৱেৰ ঠিক আছে সো ইয়াৰ √2ৰ পাৱাৰ কিমান ৰেজ হৈছে 2 তেন্তে কিমান হৈ যাব এইটো 2 সো তোমালোকে বুজি পাইছা চাগে এইটো কেনেকৈ সলভ কৰি আছোঁ ঠিক আছে নেক্সট এইকেইটা চোৱা ইয়াতে কিছুমান আৰু প্ৰব্লেম আছে যেনেকৈ তোমাৰ এইবাৰ কি হৈছে ফ্ৰেকশ্যনত দি দিলে সো সেই বস্তুটোক আকৌ লিখি ল'ম চোৱা লগ 1/5 টু দি বেছ 5 সো মই লিখিম 1/5 ইজ ইকুৱেল টু 5 যেতিয়া লগ আঁতৰালোঁ সো হাউ মেনি পাৱাৰ অৰ হোৱাট পাৱাৰ তো সো এটা বেছকেইটা ছেম হোৱা নাই সো বেছকেইটা আমি যদি ছেম বনাব আছে তেতিয়া আমি কি কৰিম এই পাৱাৰ 5টোক আমি নিউমাৰেটৰত লৈ যাওঁ সো নিউমাৰেটৰত লৈ তো 5 পাৱাৰ 1 ইজ ইকুৱেল টু 5 ওকে সো দুটাকো যদি ইকুৱেল কৰিব আছে কিমান পাৱাৰ ৰেজ কৰিম সো ইট ইজ -1 সো এইটো কিমান হৈ যাব -1 এতিয়া এইটো চোৱা ইয়াতে আছে log 5 এইটো হৈ গ'ল 25 ঠিক আছে এইটো নাম্বাৰ 8 সো এইটো আমি কি লিখিব পাৰোঁ যেতিয়া আমি এইটো আঁতৰালোঁ এইটো হৈ গ'ল তোমাৰ 1/25 ইজ ইকুৱেল টু 5 সো সাম পাৱাৰ অফ 5 সো এই 25টোক আমি ওপৰত লৈ যাওঁ সো এইটো কিমান হৈ যাব 25 পাৱাৰ -1 ইজ ইকুৱেল টু 5 পাৱাৰ হাউ মাছ সো 25টোক যদি মই বেছটো ছেম কৰোঁ তেন্তে এইটো আমি লিখিব পাৰোঁ 5 - 2 স্কুৱেৰ কৰিলে এইটো স্কুৱেৰ ইনটু -1 হ'লে -2 হৈ যাব সো এইটো হৈ গ'ল তোমাৰ 5 সাম পাৱাৰ সো ইয়াতে কি পাৱাৰ ৰেজ কৰিম যাতে দুটা ইকুৱেল হৈ যাব সো ইট ইজ -2 তেতিয়া কিমান হৈ যাব -2 ঠিক আছে ইমানখিনি ভালকৈ বুজি পাইছা নেক্সট চোৱা নাম্বাৰ 9টো নাম্বাৰ 9টো আমাক দিয়া আছে যে লগ 1 টু দি বেছ 3 এতিয়া চোৱা ইয়াৰ পৰা মই কি কৰোঁ লগটো আঁতৰাই দিওঁ লগটো আঁতৰালে কি হ'ব 1 ইজ ইকুৱেল টু 3 এতিয়া তুমি ক'ব 1 ইকুৱেল টু 3 হ'ব জানো নহ'ব নে কেতিয়া হ'ব যেতিয়া 3ৰ পাৱাৰটো কিমান ৰেজ কৰিব লাগিব 0 ওকে যদি 3 পাৱাৰ 0 কৰোঁ তেন্তে কিমান হয় 1 তোমালোকে জানা এইটো ল অফ ইণ্ডাইচেছ পাইছা নহয় সো ইয়াত কিমান হৈ যাব পাৱাৰ 0 ঠিক আছে তো 3ৰ পাৱাৰ 0 কৰা তো 1 পাই যাব সো এইখিনি ক্লিয়াৰ হৈ গ'ল এতিয়া চোৱা এইখিনি সলভ কৰোঁতে আমি কিছুমান বস্তু নোট কৰিছোঁ আৰু সেইকেইটা আমি ৰিজাল্ট হিচাপে লিখিছোঁ তো সাম ইম্পৰ্টেণ্ট result okay some important result so what were result so ইয়াতে চোৱা যেতিয়া তোমাৰ বেছ আৰু নাম্বাৰ দুটাও যদি ছেম আছে মানে বেছ আৰু আৰ্গুমেণ্টছ দুটাও ছেম আছে তেন্তে এনচাৰটো কিমান আহে 1 so log এটোক আমি লিখিব পাৰোঁ n to the base n is equal to how much 1 নাম্বাৰ 2 কি লিখিব পাৰা নাম্বাৰ 2 আমি পাইছোঁ চোৱা এইটো নোট কৰাবা এইটো লগ ইয়াতে যদি ফ্ৰেকশ্যন থাকে তাৰমানে 1/n টু দি বেছ n ইজ ইকুৱেল টু হাউ মাছ এইটো তোমাৰ নেগেটিভত আহিব চোৱা এইটো নেগেটিভ এইটো ফ্ৰেকশ্যন আছে এইটো ফ্ৰেকশ্যন আছে দুটাও এনচাৰ কি হৈছে নেগেটিভ মিনছ নেগেটিভ 1 আহিব ঠিক আছে ইয়াতে n টো ভেলুটো পুট কৰিলে এটা বেলেগ বেলেগ ভেলু আহিব তে বৰ্তমান n কৰি থৈছোঁ সেইকাৰণে আমি কি ল'ম -1 নাম্বাৰ 3 log 1 টু দি বেছ n যদি এটা log 1 আহে টু দি বেছ n আহে তেন্তে আমাৰ এনচাৰটো কি আহিব 0 সো দিস আৰ ভেৰি ইম্পৰ্টেণ্ট ৰিজাল্ট যিকেইটা আমি ইউজ কৰিম সো তোমালোকে এইটো নোট কৰি ল'বা আৰু আমি কণ্টিনিউ কৰোঁ ঠিক আছে লগৰ কিছুমান ৰুলছ আছে সেই ৰুলছকেইটা আমি চাই লওঁ তাৰপিছত আমি লগটো সলভ কৰিম ঠিক আছে লছ আছে কিছুমান সেইকেইটা সলভ কৰোঁ ওকে ষ্টুডেণ্টছ চোৱা এতিয়ালৈকে আমি ডিছকাছ কৰি লৈছোঁ এতিয়া আমি কি ডিছকাছ কৰোঁ ল অফ লগাৰিথম এতিয়া আমি চাওঁ যে লগাৰিথমটোক সলভ কৰিবৰ কাৰণে আমাক কোনকেইটা ল সুইটেবল হ'ব ঠিক আছে সো আমি সেইকেইটা ল ইয়াতে লিষ্টেড কৰি দিছোঁ সো কি ল আছে ফাৰ্ষ্ট ওৱান হৈ গ'ল তোমাৰ প্ৰডাক্ট ল
প্ৰথমটো হ'ল প্ৰডাক্ট ল প্ৰডাক্ট লৈ কি কৈছা যদি আমি দুটা নাম্বাৰৰ লগ একেলগে লৈ লওঁ ঠিক আছে যেনেকৈ m আৰু n to the base a log of mn to the base a now this can be written as log of m to the base a plus log of n to the base a তাৰ মানে ইহঁতৰ যেটো প্ৰডাক্ট আছে এটো কিহত চেঞ্জ হৈ যাব সামত চেঞ্জ হৈ যাব ঠিক আছে প্ৰডাক্টটো চেঞ্জ হৈ যাব কিহত সামত ইহঁতৰ সামত চেঞ্জ হৈ যাব এটা কন্ডিশন কি আছে m আৰু n গ্ৰেটাৰ দেন 0 তাৰ মানে যেটো নাম্বাৰ আছে হেতু বা আৰ্গুমেন্ট যেটো আছে হেতু গ্ৰেটাৰ দেন 0 হ'ব লাগিব সো এটো হ'ল প্ৰডাক্ট ল মানে যদি প্ৰডাক্ট আছে তেন্তে এটো কিহত কনভাৰ্ট হৈ যাব এডিশনত কনভাৰ্ট হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন ল আমি কি কৈছা যদি আমাৰ দুটা নাম্বাৰ আছে m আৰু n আহিটো ডিভাইড হৈ আছে তেন্তে হেতুক আমি যেতিয়া কনভাৰ্ট কৰিম তেন্তে এটো হৈ যাব log m to the base a minus log n to the base তাৰ মানে এই যেটো কোৱেশ্চন আছে ডিভিজনটো কনভাৰ্ট হৈ যায় তোমাৰ মাইনাসত ঠিক আছে ডিফাৰেন্সত কনভাৰ্ট হৈ যাব ওকে নেক্সট পাৱাৰ ল কি কয় যেটো নাম্বাৰ আছে তাৰ যদি পাৱাৰ ৰেজ কৰা আছে যেটো নাম্বাৰ আছে তাৰ যদি পাৱাৰ ৰেজ কৰা আছে তেন্তে এই পাৱাৰ যেটো আছে this power will move from here to here okay so এটো আই যাব p টো আগত আহিব so এটো আই যাব p log m to the base a p log m to the base a okay so এনেকৈ হৈ যাব ইয়াতে m ৰ কন্ডিশন কি দিয়া আছে এটো 0 তকৈ ডাঙৰ হ'ব লাগিব okay next বেস চেঞ্জিং ল বেস কোনটো so তলৰটো বেসটো চেঞ্জ কৰা ল তাৰ মানে আমি যদি বেসটো চেঞ্জ কৰিব বিচাৰো ঠিক আছে so বেস চেঞ্জিং লৈ কি কয় যে log b to the base c is equal to log means simple আছে তুমি ধৰা এনেকৈ আছে তোমাৰ তাত m by n আছে তো তুমি এটো এনেকৈ লিখিব পাৰা log m by log n এটো বেস চেঞ্জিং ল বুলি কোৱা হয় ঠিক আছে ইয়াতে কি এটা বেস দি দিয়া a আৰু a হৈ গল এইটোকে লিখা আছে ইয়াতে ঠিক আছে নেক্সট ইয়াৰ পৰা আমি কিছুমান কৰলেৰি এটা লিখিছো ইয়াৰ পৰা যেটো উলোৱা হৈছে মানে এই লৰ বিলাকৰ প্ৰায় এই বস্তু কিটা উলোৱা হৈছে এটো কৰলেৰি সো কৰলেৰি অনুসিদ্ধান্ত ওকে সো নাম্বার 1 কি দিছে চোৱা some important corollary কিটা মই এটা লিখি দিছো ঠিক আছে সো এটা লিখা আছে log m power p to the base a power r ঠিক আছে তো লগৰ যদি m আছে নাম্বাৰ যেটো পাৱাৰত ৰেজ কৰা আছে আৰু যেটো বেস আছে হেতু পাৱাৰত ৰেজ কৰা আছে তেন্তে কি হ'ব এই যেটো পাৱাৰ আছে এটো আগত এটো পাৱাৰ তলত তাৰ মানে a পাৱাৰটো নিউমাৰেটৰ a পাৱাৰটো ডিনোমিনেটৰ তাৰ মানে p by r ওকে log m to the base a এটো as it is থাকিব বাকি যেটো পাৱাৰ আছে এটো কি হৈ যাব ফ্ৰেকশনাল ফৰ্মত আহি যাব ঠিক আছে এটো ভেৰি ইম্পৰ্টেন্ট আছে এটো বহুত বাৰ ইউজ হ'ব তোমালোকৰ ঠিক আছে সো নেক্সট নাম্বাৰ 2 চোৱা এটো আমি কৰ পৰা ডিৰাইভ কৰিছো ইয়াৰ পৰা ডিৰাইভ কৰিছো ওকে ইয়াৰ পৰা আমি ডিৰাইভ কৰিছো এটো চোৱা পাৱাৰ লটো তো যদি ইয়াত পাৱাৰ আছে তেন্তে আগত গুছি যাব এটো নিউমাৰেটৰ যদি বেসত পাৱাৰ আছে এটো ডিনোমিনেটৰ হৈ যাব ঠিক আছে নেক্সট নাম্বাৰ 2 যে যদি log a to the base a হেতুক যদি মই ডিনোমিনেটৰত লৈ আনো তেন্তে ইয়াতে কি হ'ব বেসটো ওপৰত আৰু নাম্বাৰটো তলত b টো ওপৰত আহি যাব সো ইয়াতে b টো ওপৰত আহিলে আৰু এটো নাম্বাৰটো কি হৈ যাব তলত আহি যাব এটো যদি আমি তলত লৈ আনো এটো চেঞ্জ হৈ যায় বেসটো চেঞ্জ হৈ যাব এটোকে বেস চেঞ্জিং ল এটো কৰ পৰা ডিৰাইভ কৰা হৈছে ইয়াৰ পৰা এটা চোৱা এগেইন আমি ইয়াৰ পৰা এটো লিখিব পাৰো যদি আমি এই দুটাক মাল্টিপ্লাই কৰো এই দুটাক যদি মাল্টিপ্লাই কৰো তেন্তে কি পাম 1 পাম এই দুটাক মাল্টিপ্লাই যদি কৰি দিও এটো আৰু এটো মাল্টিপ্লাই কৰি দিও তেন্তে কি পাম 1 পাই যাম ঠিক আছে নেক্সট log 1 by m to the base a যদি নাম্বাৰটো ফ্ৰেকশনাল থাকে তেন্তে যেটো आंसर আহিব হেতু log m to the base a ইয়াতে নেগেটিভ সাইন আহিব ঠিক আছে এটো যদি নাম্বাৰত থাকে এটো ফ্ৰেকশনাল থাকে এটো ফ্ৰেকশনাল থাকিব তেন্তে আমাৰ ইয়াতে কি আহিব নেগেটিভ সাইন okay so these are important laws and corollaries which you have derived from the law এটা চোৱা ইয়াৰ যেটো প্রুফ আছে হেতু মই কৰাই দিম কিন্তু এটো বেলেগ ভিডিওত কৰাই দিম তোমালোকে এটো আৰামকে ইজিলি চাই লব পাৰা ঠিক আছে so these are the law of logarithm and with this law we are going to solve the problems relating to log okay এটি আমি কৰিব গৈছো এক্সাৰসাইজ so our exercise is 3.1 so already we have discussed the laws and we are going to solve now ঠিক আছে আমি কেনেকৈ সলভ কৰো এটো চোৱা আগত যিখিনি রুলস আৰু ইম্পৰ্টেন্ট প্ৰপাৰ্টিজ যিখিনি দেখাইছো হেকিটা মনত ৰাখিবা এটা সলভ কৰিবলৈ ইজি হ'ব ঠিক আছে আমি হেতু ৰিলেট কৰি পেলাই এটো সলভ কৰিম সো এতিয়া চোৱা
ফাৰ্ষ্ট আমাক দি আছে যে log 6 to the base 6 এতিয়া আমি এটা বস্তু শিকিছিলোঁ যেতিয়া বেছ এণ্ড নাম্বাৰ both are same then result কিমান আহি যাব 1 so simple আছে ইয়াৰ এনসাৰটো ডাইৰেক্ট 1 লিখিব পাৰা similarly ইয়াৰ এনসাৰটো ডাইৰেক্ট 1 লিখিব পাৰা ঠিক আছে এতিয়া ইয়াত চোৱা বেছ আৰু তোমাৰ নাম্বাৰ দুটাও সেম নাই সো আমি যদি সেম নাই তেন্তে আমি সেম বনাব পাৰো নে ইয়েস হেতু আমি চাও ঠিক আছে সো এটা আমি কি কৰিলো চোৱা আমি এনেকৈ লিখিব পাৰো log 0.1 টো আমি লিখিব পাৰো 1/10 to the base 10 ঠিক আছে এটা সব বেস আর নাম্বারটো সেম হোৱা নাই সো আমি কি কৰো এটুক সেম বনাবলৈ ট্রাই কৰো সো এটো আমি লিখিব পাৰো log 10 to the power -1 to the base 10 সো কি হ'ব এটো পাৱাৰৰ ট্ৰেস হৈ গল সো আমাৰ যেটো পাৱাৰ ল আছিল পাৱাৰ লটো ইউজ কৰা পাৱাৰ লৈ কি কৰে যে পাৱাৰটো আগপিনে নিউমাৰেটৰত আহি যাব সো পাৱাৰটো তোমাৰ ইয়াত আহি গল সো ইট ইজ -1 log -1 log 10 to the base 10 এটা বেস আৰু নাম্বার দুটাও যদি সেম হয় কি মানে হ'ব 1 সো -1 into 1 is equal to -1 ঠিক আছে this is number 1 okay now we are going to number 4 so ইয়াতে চোৱা বেস টু বেছি আছে নাম্বাৰটো সৰু আছে সো আমি কি কৰো এটো বেস চেঞ্জিং ফৰ্মুলা ইউজ কৰো আমি কি কৰো এটো তলত লৈ আনিলে কি হ'ব নাম্বাৰ টু বেস আৰু বেস টু নাম্বাৰ হৈ যাব সো ইট ইজ 100 এটো 10 যদি আমি তলত লৈ আনছো বেস টু নাম্বাৰ নাম্বাৰ টু বেস হৈ যাব ঠিক আছে সো এতিয়া আমি কি লিখিব পাৰো ইট ইজ 1/log 10 সৰি log 100 টো আমি লিখিব পাৰো 10 স্কয়াৰ টু দি বেস 10 ঠিক আছে এটা তুমি জানা এইটো কিমান হয় এতিয়া আমি কি কৰো যেটো পাৱাৰ ফৰ্মুলা আছে এটো হিচাপত 2 টো আগত আহি যাব এটো হৈ গল log 10 to the base 10 now it is 1/2 because log 10 to the base 10 কিমান হৈ যাব both number and base same থাকিলে result 1 আহে ঠিক আছে তো এটা আমাৰ 1 আহিলে আৰু এটো হৈ গল 1/2 ঠিক আছে তো এটো নাম্বাৰ 5 so we can write log 256 টো আমি কি লিখিব পাৰো 4 power 4 and it is base 4 so 4 টো কি হ'ব বাই পাৱাৰ ফৰ্মুলা এটো আগত আহিব so log 4 to the base 4 so তোমালোকে যিখিনি ফৰ্মুলা মই বুজাইছো সো ফৰ্মুলা কিটা যদি লস কিটা ভালকে জানা ল কিটা যদি ভালকে পঢ়ি ৰাখা মনত ৰাখা তেকিটা বহুত ইজিলি সলভ কৰিব পাৰিবা ঠিক আছে লগ কোনো প্ৰবলেম ইমান হাৰ্ড লেসন নহয় জাস্ট তুমি ল কিটা মনত ৰাখা চাবা বহুত ইজিলি সলভ কৰিব পাৰিবা লগ ইজ এন ইজি লেসন সো ইট ইজ 4 এটো কিমান হৈ যাব 1 সো 4 1 কিমান হৈ যাব 4 সো এটা আমি কেনেকৈ সলভ কৰো আমাৰ এটা টাৰ্গেট হ'ব লাগিব আমি যেটো নাম্বাৰ আৰু বেস আছে হেতু আমি সেম কৰিবলৈ চাব লাগিব যদি আমি সেম কৰিব পাৰো তেন্তে বাস আনসাৰ হি আছে সো ইয়াতে কিমান আছে log 6 ইয়াতে আছে 216√6 এটা চোৱা 216 টো তুমি ফ্যাক্টৰাইজ কৰা সো 216 টো আমি ফ্যাক্টৰাইজ কৰিলে 2 1 jar 2 8 jar okay 254 jar 2 2 2 jar 2 7 jar ঠিক আছে এটা গল 3 9 jar আৰু 3 jar তাৰ মানে 2 কিউব ইনটু 3 কিউব ঠিক আছে 2 কিউব ইনটু 3 কিউব যেটো আমি লিখিব পাৰো 6 কিউব ঠিক আছে ইয়াতে আছে 6 কিউব আৰু ইয়াতে 6 পাৱাৰ 1/2 তাৰ মানে এটো আমি লিখিব পাৰো 6 কিউব ইনটু 6 পাৱাৰ 1/2 ঠিক আছে তো এটো আই যাব তোমাৰ এটো কি হৈ যাব চোৱা বেস সেম থাকিলে পাৱাৰ কি হৈ যায় এড হৈ যায় সো 6 তোমাৰ হৈ যাব 6 3 plus 1/2 ঠিক আছে বেস সেম থাকিলে পাৱাৰ কিটা এড হৈ গল সো এটো হৈ যাব তোমাৰ log 6 to the base 6 আৰু পাৱাৰটো কিমান আহিব 3 2 jar 617 7/2 তাৰ মানে এটো আগত আহিলে বাই পাৱাৰ ল ইট ইজ 7/2 log 6 to the base 6 now it is answer 7/2 okay so এটো আমাৰ হৈ গল এতিয়া আমি এটো কৰিছো so এটো আমি কি লিখিব পাৰিছো log 25 okay এটো log 25 এটো 125 আছে so আমি এটো কি লিখিব পাৰো এটো আমি এনেকৈ লিখিব পাৰো এটো আমি 5 ৰ বেসত লৈ যাও so it is 5 স্কয়াৰ আইটো কি হৈ যাব তোমাৰ 5 কিউব
নাও একৰ্ডিং টু কৰলেৰী আমি পাইছিলোঁ নহয়। চ' কৰলেৰী মতে কি হয়, এই যিটো পাৱাৰ আছে এইটো নিউমাৰেটৰত আহি যাব আৰু এই যিটো পাৱাৰ আছে এইটো ডিনমিনেটৰত আহি যাব। চ' ইট ইজ লগ 5 to the base 5 and it is 1. So answer will be 3/2. So students, so এটা question number 8 আমি কৰিব গৈ আছোঁ। So question number 8 আমাৰ দিয়া আছে log root 5, এইটো আমি 0.008 আছে, যেটোক আমি লিখিব পাৰোঁ 8/1000। ঠিক আছে, so এইটোক আমি লিখিলোঁ 8/1000। তোমালোকে জানা এইটো আহি যাব তোমাৰ log root 5। আমাক কি কৰিব চোৱা, বেছটো সেম কৰিম, বেছটো সেম কৰিবলৈ চাম, ইয়াৰ দুটা বেছ আৰু নাম্বাৰটো সেম কৰিবলৈ চাম। এইটো আহি যাব 1/125। So it is log, এইটো আমি লিখিব পাৰোঁ 1/5 কিউব। অ'কে, চ' এইটো মই মুছি দিওঁ, এতিয়া ইট উইল নিড মোৰ প্লেচ। চ' এইটো আহি যাব তোমাৰ লগ, এইটো আমি কি লিখিব পাৰোঁ 5 to the power -3, এইটো হ'ল root 5। চ' এইটো root 5 আছে, এইটোকো root 5 বনাবলৈ চাওঁ আমি। চ' কেনেকৈ হ'ব, লগ এইটোক যদি root 5 বনাওঁ তেন্তে root 5 হোল স্কুৱেৰ ইনটু -3। ঠিক আছে, root 5 হোল স্কুৱেৰ পাৱাৰ -3। অ'কে, এইটো হৈ গ'ল root 5। দিছ কেন বি ৰিটেন, এইটো মই মুছি দিওঁ, তোমালোকে এইটো পিছত আগৰটো চাই পেলাই লিখি ল'বা। চ' এইটো আহি গ'ল তোমাৰ লগ, এইটো গ'ল root 5, এইটো মাল্টিপ্লাই হৈ যায় পাৱাৰ। চ' root 5 পাৱাৰ -6। অ'কে, চ' এটা বেছ আৰু নাম্বাৰ দুটাও ছেম হৈ গ'ল। পাৱাৰ ফৰ্মুলাত আমি কি কৰিম, 6টো আগত লৈ আনিম, ইট ইজ -6 log root 5 upon root 5. Now it is 1, so it is -6. এইটো আমাৰ আহি গ'ল কুৱেশ্যন নম্বৰ 8। ঠিক আছে, এতিয়া আমি কৰোঁ কুৱেশ্যন নম্বৰ 9। চ' ষ্টুডেণ্টছ, কুৱেশ্যন নম্বৰ 9 আমাৰ দিয়া আছে। এইটো আমি কেনেকৈ লিখিব পাৰোঁ, চ' ইয়াতে আমি প্ৰথমে আমি কি কৰিব লাগে, যে আমি চাব লাগে যে বেছটো আমি কেনেকৈ ছেম কৰিব পাৰোঁ, বেছ আৰু নাম্বাৰটো দুটাকো কেনেকৈ ছেম কৰিব পাৰোঁ। বাছ আমাৰ নাম্বাৰটো পাৱাৰত আহি যাব, তাৰপিছত ইয়াতে পাৱাৰ লগত আমাৰ ওলাই যায় এনচাৰটো। ঠিক আছে, চ' আমি এইটো চাম যে কেনেকৈ নাম্বাৰটো ছেম কৰিব পাৰোঁ। চ' ইয়াতে কিমান দিয়া আছে তোমাৰ 10 to the power -4, যিটোক আমি লিখিব পাৰোঁ। চ' ইয়াতে পাৱাৰটো নেগেটিভ আছে নহয়, চ' আমি ফ্ৰেকশ্যন লিখিব পাৰোঁ 1/10 হোল পাৱাৰ 4, এনেকৈ লিখিব পাৰোঁ। য়েছ, নাও এইটো আহি গ'ল 0.1 দিয়া আছে, দিছ উই কেন ৰাইট লগ। ঠিক আছে, চ' এইটো চোৱা, এইটো 0.1, চ' 1/10 ইজ হাউ মাছ, 0.1। চ' 0.1, 1/10 ইজ 0.1। চোৱা 1/10 ইজ ইকুৱেল টু 0.1। ঠিক আছে, এইটো মই ইয়াত লিখি দিওঁ। চ' 1/10 ইজ ইকুৱেল টু 0.1। এইটোতো বহুত তোমালোকে জানা কমন। চ' ইট ইজ 1 হোল পাৱাৰ 4 হৈ যাব। চ' বেছ ছেম হৈ গ'ল, চ' 4টো আগত আহিলে। চ' 4 লগ 0.1 to 0.1। ঠিক আছে, চ' ইট ইজ 4। চ' এতিয়া আমি পাই গ'লোঁ। এতিয়া এইটো চোৱা, এতিয়া আমি চল্ভ কৰোঁ। চ' ইয়াতে 2 পাৱাৰ, এই গোটেইখিনি পাৱাৰো দিয়া আছে, লগৰ যিটো ভেলু আছে, লগৰ যিটো ফাংচন আছে সেইটো পাৱাৰ দিয়া আছে। চ' এইটো আমি লিখোঁ 2, প্ৰথমে এই পাৰ্টটো ওপৰতে চল্ভ কৰিছোঁ। ইট ইজ -1/3 লগ 2, এইটো হৈ যাব 2 পাৱাৰ 6। ঠিক আছে, এতিয়া কি হ'ব, পাৱাৰ ল মতে এইটো আগত যাব। চ' ইট ইজ 2 -1/3 ইনটু 6 লগ 2 to the base 2। চ' এইটো কেঞ্চেল, 2 থাকিলে। চ' ইট ইজ 2, এইটো হৈ গ'ল -2 লগ 2 to the base 2। চ' ইট ইজ 2 - 2, এইটো তুমি জানা 1 হৈ যায়, চিন্স লগ a to the base a is equal to 1। চ' এইটো কিমান হৈ গ'ল 1। চ' ইট ইজ 2 পাৱাৰ -2। চ' 2 পাৱাৰ -2 হ'লে 1/2 স্কুৱেৰ হৈ যাব, উইচ ইজ ইকুৱেল টু 1/4। চ' এইটো আহি গ'ল আমাৰ কুৱেশ্যন নম্বৰ 10। ঠিক আছে, চ' এক্সাৰচাইজ 3.1 আমাৰ কমপ্লিট হৈ গ'ল। নাও উইল গ' 3.1 কমপ্লিট নহয়, 3.1ৰ 1 নাম্বাৰ কমপ্লিট হৈ গ'ল। এতিয়া আমি নাম্বাৰ 2 লৈ যাম। ঠিক আছে।